সমগ্ৰ শিক্ষা অভিযানে যিটো আমাৰ ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকক সাজ পোছাক ইউনিফৰ্ম দিয়ে, এই ইউনিফৰ্ম আবণ্টনৰ এটা ব্যাপক কেলেংকাৰীৰ ছবি আমাৰ হাতলৈ আহিছে। আপোনালোকে জানে যে বৰ্তমানৰ যিগৰাকী মিছন ডাইৰেক্টৰ ওম প্ৰকাশ শৰ্মা, তেওঁৰ দিনতে কিছুমান মানুহৰ তেওঁলোকে তালিকা উলিয়াইছিলে যিসকলে অনুন্নত কিছুমান কাপোৰৰ যোগান ধৰাৰ কাৰণে ছাবষ্টেণ্ডাৰ্ড কাপোৰৰ তেওঁলোকে ইউনিফৰ্ম ছাপ্লাই কৰাৰ কাৰণে ব্লেক লিষ্টেড কৰি দিলে। ইয়াতে এখন তালিকা আপোনালোকক মই দি দিব পাৰোঁ, পূৰা ফুল তালিকা আছে ইয়াতে। যিমান ইয়াত ব্লেক লিষ্টেড কৰা কোম্পানী আছে সকলো কোম্পানীৰ তালিকা ইয়াত আছে। কিন্তু ৰহস্যজনক কথাটো, ডাঙৰ কথাটো এইটোৱেই যে এই কোম্পানীবোৰে এতিয়া টকা পইচা দি কোম্পানীৰ যিসকল মালিক আছে তেওঁলোকে নতুন নতুন কোম্পানী নতুনকৈ খুলি আকৌ তেওঁলোকে ঠিকা আবণ্টনৰ কাৰণে তেওঁলোকে গৈছে আৰু তেওঁলোকে ইতিমধ্যে পাইছে। মই কেইবাটাও মানে তেনেকুৱা ধৰণৰ নাম সলনি কৰি নতুন তালিকা লোৱা কেইবাটাও কোম্পানীৰ নাম আপোনালোকক উল্লেখ কৰিম। এটা হৈ গ'ল, মই প্ৰথমটো ক'ব খুজিছোঁ পাপা প্লিজ বুলি, তেওঁৰ দুখন আগতে ফাৰ্ম আছিলে, MS নৰেন্দ্ৰ আগৰৱালা। এই দুখন ফাৰ্ম এতিয়া নতুনকৈ 3খন ফাৰ্ম খুলিছে। তেওঁলোকৰ মালিকৰ কথা ক'ম মই। এতিয়া নতুনকৈ তেওঁলোকে ইউনিফৰ্ম চলিউশ্যন, আনচোল্ড এণ্টাৰপ্ৰাইজ আৰু জেইন ট্ৰেডাৰ্ছ, ইয়াৰ মালিক হৈ গ'ল অমৃত আগৰৱালা। অমৃত আগৰৱালাই আগতে তেওঁৰ যি দুখন ফাৰ্ম ব্লেক লিষ্টেড কৰিলে কাৰণে 3খন নতুন খুলি সেইকেইখনৰ যোগেদি তেওঁলোক ঠিকা আবণ্টন লৈ লৈছে। তাৰ কাৰণে তেওঁলোকে টকা পইচাৰ কমিশ্যন দিয়ে, ব্যাপক এটা কমিশ্যন। কাৰণ তাৰ ফলত আমাৰ ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পৰা অন্যায়ৰ সন্মুখীন হৈছে। তেওঁলোকে পাব লগা যিটো কাপোৰ, উন্নত মানদণ্ডৰ কাপোৰ তেওঁলোকে নাপায়। তাৰমানে আমাৰ ছাত্ৰ ছাত্ৰীসকলক বেয়াকৈ অন্যায় কৰিছে, এইটো এটা। আৰু মই দ্বিতীয় এটা, বিজয় এছ'চিয়েট, যাৰ মালিক বিজয় আগৰৱালা, তেওঁ যেতিয়া বিজয় এছ'চিয়েটটো ব্লেক লিষ্টেড কৰিলে তেতিয়া তেওঁ 3টা, বিজয় এণ্ড ছন্স এটা, বিজয় এণ্ড ব্ৰাদাৰ্ছ, বিজয় এণ্ড ছন্স, তাৰপিছত জনতা ড্ৰেছেছ, তাৰপিছত বিনা পানী, 3টা কোম্পানী খুলিছে এইবাৰ। এইবাৰ আকৌ তেওঁলোকে বিদ্যালয়সমূহৰ পৰা তেওঁলোকে ঠিকা লৈছে। গতিকে কোটি কোটি টকা, মিনিমাম 1 কোটি টকাৰ কাম পায় তেওঁলোকে। এনেকৈ কমিশ্যন দিয়ে। আনকি যিসকলে কাপোৰ চাবলৈ যায়, মানে তেওঁলোকৰ মানদণ্ড চাবলৈ যোৱা যিসকল বিষয়া আছে তেওঁলোককো কমিশ্যন দিয়ে। কেতিয়াবা বিদ্যালয়তো কমিশ্যন দিবলৈ চেষ্টা কৰে। IS অফিচাৰ, মানে স্কুল ইনস্পেক্টৰ, SI বুলি কয়, স্কুল মানে IS যিসকল, তেওঁলোকে কেতিয়াবা কমিশ্যনৰ দিবৰ কাৰণে চেষ্টা কৰে বা কমিশ্যন বহুত জেগাত লয়ো। এনেকৈ চবকে মেনেজ কৰি তেওঁলোকে এই মানে পুৰণা যিসমূহ মালিকৰ ফাৰ্ম ব্লেক লিষ্টেড হৈছিলে, নতুন নামেৰে নতুন ফাৰ্ম খুলি এই কাম কৰিছে। চলাচৰ বুলি এটা কোম্পানী, তেওঁলোকৰ 2টা কোম্পানী আছে, চলাচৰ কেম ট্ৰেডাৰ্ছ, মালিক মনোজ আগৰৱালা, ৰেণু এণ্টাৰপ্ৰাইজ বুলি এটা নতুন কোম্পানী খুলিছে। তেনেকৈ দীপ এণ্টাৰপ্ৰাইজ, এইটো চন্দন আগৰৱালা, তেওঁ নতুন নামত তেওঁ খুলিছে। পাৰফেক্ট, ৰাজেশ আগৰৱালা, তেওঁ নতুন নামত খুলিছে। ATB ফাউণ্ডেশ্যন, তেওঁ ATB ফাউণ্ডেশ্যন চম আগৰৱালা, নাম অহা নাই। ইউনিফৰ্ম চেণ্টাৰ, ওম চাই ক্ৰিয়েশ্যন, তেওঁলোকৰ পুৰণা আছিলে দাস ব্ৰাদাৰ্ছ, এতিয়া পুৰণা আছিলে ওম চাই ক্ৰিয়েশ্যন, নতুন হৈ গ'ল দাস ব্ৰাদাৰ্ছ। ইয়াৰ মালিক হৈ গ'ল সুৰেন্দ্ৰ আগৰৱালা, প্ৰায়বোৰে আগৰৱালা নাম, আগৰৱালা উপাধি। আৰু বহুত আছে, মই 8টাহে দিব পাৰিছোঁ, কাৰণ যিখিনি তথ্য আছে আপোনালোকেও পাব, আৰু কিছু তথ্য মোৰলৈ আহি আছে, এইবোৰ মই দিব পাৰিম, আপোনালোকে বিচাৰিলেও পাব। তেওঁলোকে কি কাম কৰে, তেওঁলোকে নতুন ফাৰ্ম যিবোৰ খুলিছে তেওঁলোকে সেইবোৰৰ নামত মাৰে। 3খন ফাৰ্মৰ নামত মাৰিব লাগে নহয়, 2খন ছাপৰ্টিং মাৰে, ব্লেক লিষ্টেড 2খন, পুৰণা ব্লেক লিষ্টেড 2খন। ব্লেক লিষ্টেড 2খন যেতিয়া কেঞ্চেল হৈ যায়, যিখন নতুনকৈ মৰা একে মালিকৰ সেই ফাৰ্মখন তেওঁ পাই যায়। সাংঘাতিক এটা কাৰবাৰ। গতিকে এই যিটো কেলেংকাৰী, আমি আহ্বান জনাইছোঁ শিক্ষামন্ত্ৰীৰ শিক্ষা বিভাগ, সৰ্বশিক্ষা মিছনৰ মিছন ডাইৰেক্টৰ, যিটো নতুনকৈ সমগ্ৰ শিক্ষা অভিযান বুলি কয়, তেওঁলোকে তাৎক্ষণিকভাৱে সিদ্ধান্ত গ্ৰহণ কৰিব লাগে। জিলাৰ যিবোৰ IS আছে, মানে ইনস্পেক্টৰ অফ স্কুল, তেওঁলোকেও এই কথা বতৰাবোৰ জিলাইহে তেওঁলোকে চাব পাৰিব, কোন এনেকুৱা ধৰণৰ ঠিকাদাৰে তেওঁলোকে পুৰণা ব্লেক লিষ্টেড ঠিকাদাৰে নতুন নামত তেওঁলোকে লৈ ছাত্ৰ ছাত্ৰীসকলক পুনৰ প্ৰশাসন কৰিব, আকৌ কমিশ্যনৰ অংকত গুচি যাব। কমিশ্যন সকলো পৰ্যায়তে দিয়ে, কাৰণ তেওঁলোকে গোটেই কাপোৰটো তেওঁলোকৰ 600 টকাত দুযোৰ ড্ৰেছ
তেওঁলোকে আধা দামতকৈ কম দামত এই কাপোৰ পলিয়েষ্টাৰ একেবাৰে নিম্ন মানদণ্ডৰ কাপোৰ দি কটনৰ কাপোৰ দিব লাগে, নিম্ন মানদণ্ডৰ কাপোৰ দি এনেকৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলক শোষণ কৰি আছে। গতিকে সেইসকলক শাস্তিৰো ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু তাৎক্ষণিকভাৱে যিসকল ঠিকাদাৰ 2 নম্বৰী কৰি কাম লৈছে তেওঁলোকৰ ঠিকা কৰ্তন কৰিবৰ কাৰণে আমি দাবী উত্থাপন। কমিশ্যন চব স্তৰতে হয় বুলি অভিযোগ আহিছে। পৰীক্ষা নিৰীক্ষা কৰাৰ দায়িত্ব মানে শিক্ষা বিভাগৰ, শিক্ষামন্ত্ৰীৰ বা সমগ্ৰ শিক্ষা অভিযানৰ মিছন ডাইৰেক্টৰ, সকলো স্তৰতে কমিশ্যনৰ কথা জড়িত হৈ থাকে। এই পৰীক্ষা নিৰীক্ষা কৰিবলৈ, কোৱালিটি পৰীক্ষা কৰিবলৈ যোৱা বা মেনেজমেণ্টৰ লগত জড়িত হৈ থকা বা জিলাৰ পৰ্যায়ৰ শিক্ষা বিষয়া বা বিদ্যালয়ৰ লগত জড়িত হৈ থকা বিষয়া, মই শিক্ষকসকলক কৰিব খোজা নাই, কিন্তু এইবোৰ কথা আলোচনা হৈছে। গতিকে মই ভাবোঁ যে এইবোৰ পুংখানুপুংখভাৱে আলোচনা হ'ব লাগে, এইবোৰ তদন্ত হ'ব লাগে আৰু এনেকৈ পিছ দুৱাৰেদি ব্লেকলিষ্টেড কোম্পানীয়ে আকৌ নতুন কোম্পানীৰ নাম লৈ টেণ্ডাৰ কৰিব আৰু ঠিকাটো পাব বা পাইছে, এইটো কেনেকৈ সম্ভৱ? এইটোতো এনেকুৱা ধৰণৰ মানে মানুহক এই যে মানে এনেকুৱা এখন ডাঙৰ চালনীৰে মানে মাৰিছে, ইমান ডাঙৰ ফুটা পাৰ হৈ গুচি গৈছে। কিন্তু আমাৰ স্থানীয় ঠিকাদাৰটো তেওঁলোকে ভাল কোৱালিটি কাপোৰ দিলেও নাপায়, কাৰণ তেওঁলোকে কমিশ্যন নিদিয়ে। কমিশ্যন নিদিয়াৰ কাৰণে তেওঁলোকে কোৱালিটি কাপোৰ দিলেও কামটো নাপায়। এওঁলোকে পলিয়েষ্টাৰ একেবাৰে বেয়া কাপোৰ দিলেও কমিশ্যনটো ঠিকে দিয়ে কাৰণে কামটো পায়। কমিশ্যন সকলোতে দিয়ে। তেওঁলোকে পৰীক্ষা মানে এইবোৰ টেষ্ট কৰিবলৈ মানে চাবলৈ অহা, অবজাৰভেশ্যনত অহা মানুহকো কি কোৱালিটি দিছে তাকো দিয়ে। সকলোকে কমিশ্যন দি এনেকৈ চলাই আছে। গতিকে এইবোৰ বন্ধ হ'ব লাগে আৰু যিসকলে এনেকুৱা কাম কৰিছে তেওঁলোকক শাস্তি ব্যৱস্থা কৰিব লাগে। ছাত্ৰ ছাত্ৰীসকলক কৰা অন্যায়ৰ বিৰুদ্ধে শক্তিশালী ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি মিছন ডাইৰেক্টৰকো অনুৰোধ জনাইছোঁ আৰু শিক্ষামন্ত্ৰীকো অনুৰোধ জনাইছোঁ। বহুত ডাঙৰ কাম, চক সৰু সৰুকৈ দিয়ে, 1 কোটি 2 কোটি 5 কোটিকৈ দিয়ে। এইবোৰ হাজাৰ কোটি টকাৰ কাম, 1200-1500 কোটি টকাৰ কাম, বহুত ডাঙৰ কাম। কাৰণ এখন জিলাতেতো ধৰক 10-15 কোটি টকাৰ কাম হয়। তে ভাবি চাওক কিমান হ'ব পাৰে। এইটো 9-10 বাদ দিয়ক, 9-10ৰ আকৌ সুকীয়া, 9-10ত আকৌ শুনিছোঁ যে ডাঙৰ কোম্পানীক দিছে, তাৰমানে কমিশ্যনটো ডাঙৰ লাগে। এইটো কোনটো বৰ্ষৰ হয় গোটেই হেৰিটো? এতিয়া কাৰেণ্ট কালি পৰহি চলি আছে। 24 তাৰিখে ফাইনেলাইজ কৰাৰ কথা, বহুতত ওলাই গ'ল লিষ্ট। এইবোৰ মানুহৰ নাম আহি গৈছে। এই যে মই কোৱা মানুহবোৰৰ নাম পায়ে গৈছে ঠিকা। গতিকে খবৰ আহিলে দিলোঁ আৰু এখন তালিকা বহু এনেকুৱা আপোনালোকে বিচাৰিলেও পাব, মোলৈও তালিকা আহি আছে, পৰ্যায়ক্ৰমে দিম।